সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ শ্ৰদ্ধাৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, বহৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী জিতু গোস্বামী ডাঙৰীয়া, হোজাই জিলা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি অনুপ দেৱ ডাঙৰীয়া, কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সন্মানীয় বাবুল বৰা ডাঙৰীয়া, সন্মানীয় কাজিৰঙা সমষ্টিৰ আমাৰ দলৰ বিস্তাৰক দীপক গোস্বামী ডাঙৰীয়া, হোজাইৰ বিস্তাৰক সন্মানীয় যুগল শৰ্মা ডাঙৰীয়া, মনোজ দাস ডাঙৰীয়া, ৰজাগাঁও মণ্ডলৰ সভাপতি শুভংকৰ ভৌমিক ডাঙৰীয়া, সন্মানীয় পিণ্টু দাস ডাঙৰীয়া, নেপাল দেৱনাথ ডাঙৰীয়া, জয়ন্ত চক্ৰৱৰ্তী ডাঙৰীয়া, প্ৰণৱ ঘোষ ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত মঞ্চত উপবিষ্ট বিজেপি দলৰ জ্যেষ্ঠ সতীৰ্থসকল, মোৰ শ্ৰদ্ধাৰ ৰজাগাঁও তিনিমাৰী বাকী ৰাইজ, জুৰিপাৰ বাকী ৰাইজ, সাংবাদিক বন্ধুসকল, মই জীৱনত যিখিনি ঠাইত আজি উপস্থিত হৈছোঁ প্ৰত্যেক দিনাই সেইখিনি ঠাইত উপস্থিত হোৱাত প্ৰথমে সহায় কৰিছিলে আপোনালোকে। মই প্ৰত্যেক দিনে আপোনালোকৰ ওচৰত কৃতজ্ঞ, মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। 11 চনত যদি মোৰ ৰহা সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত নকৰিলে হয়, আজি হয়তো মই যিখিনি স্থানত অসমৰ ৰাজনৈতিক মানচিত্ৰত আছোঁ সেইখিনি স্থান কেতিয়াও মই নাপালোঁ। গতিকে মই সদায় কোৱাৰ দৰে আজিও কওঁ, আপোনালোকৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা থাকিব, আপোনালোকৰ প্ৰতি সদায় মৰম থাকিব আৰু আপোনালোকৰ প্ৰতি মোৰ সদায় সেৱাৰ মনোভাৱ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে আমাৰ এই কাজিৰঙা সমষ্টিত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ এইটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু সকলোৱে আমি এই নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ আমাৰ বহুমূলীয়া ভোট প্ৰদান কৰিম। শ্ৰদ্ধাৰ ৰাইজ, 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। 2019 চনত তেখেতে দ্বিতীয়বাৰৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ল। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিল, সেইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভাৰ 274টা সমষ্টিত জয়লাভ কৰিছিল। 2019 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অকলে 303টা সমষ্টিত জয়লাভ কৰিছে। এইবাৰ সকলো সমীক্ষাতে সকলোৱে কৈছে, টিভিত কয়, পেপাৰত কয় যে এই আহিবলগীয়া নিৰ্বাচনত বা এই হৈ থকা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অকলে 390ৰ পৰা 95টা সমষ্টিত জয়লাভ কৰিছে আৰু আমাৰ সহযোগী দলবিলাকে আৰু 25ৰ পৰা 30টা সমষ্টিত জয়লাভ কৰি ৰেকৰ্ড সংখ্যক চিটত আকৌ কৈছো জয়লাভ কৰি তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, এই ক্ষেত্ৰত কাৰো দ্বিমত নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোনোৱে ৰাখিব নোৱাৰে। আজি মই দৃঢ়তাৰে কওঁ, কাজিৰঙা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীক কোনো শক্তিয়ে ৰাখিব নোৱাৰে। 2.5 পৰা 3 লাখ ভোটত এই নিৰ্বাচনত আমি জয়লাভ কৰিম। আমাক সকলোকে উন্নয়ন লাগে, চাৰিওফালে আমাক উন্নয়ন লাগে। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম চৰকাৰ আৰু মোদী ডাঙৰীয়াৰ দিল্লীৰ চৰকাৰে, এই ডাবল ইঞ্জিনৰ চৰকাৰে আমাৰ অসমৰ কাৰণে যিমান কাম কৰিছে 50 বছৰত 60 বছৰত কংগ্ৰেছে সেই কাম কৰা নাছিল। আজি আপোনালোকে মোক হস্পিটেলৰ কথা কৈছে, মই তিনিমাৰী হস্পিটেলৰ বিষয়ে অৱগত।
মই আপোনালোকে কৈছোৱাৰ মডেল হস্পিটেল মই আনিবলৈকে সক্ষম হৈছিলোঁ। আপোনালোকে এই বৈঠালাংশৰ পৰা ৰহালৈকে ৰাস্তা মোৰ দিনতে কৰিবলৈকে সক্ষম হৈছিলোঁ। কিন্তু সেইখিনি সময়ত পুঁজি পৰ্যাপ্ত নাছিলে, আৰু কৰিব লাগিছিল, আমি কৰিব পৰা নাছিলোঁ। কাৰণ কংগ্ৰেছৰ দিনত আমাৰ কৰিবলৈকে অসুবিধা হৈছিল। গোটা কম্বল আঁঠুৱা দিয়াৰ বাহিৰে কংগ্ৰেছে বেলেগ কথা চিন্তা কৰিব পৰা নাছিলে। আৰু তাৰ কাৰণে পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নীতিগত বিৰোধিতা কৰি আমি কংগ্ৰেছ ত্যাগ কৰিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। মোক দলে যোগদান কৰাৰ পাছত জাগিৰোডত টিকট দিয়াৰ কাৰণে মই ৰহাৰ পৰা গুচি যাবলৈ বাধ্য হৈছিলোঁ। কিন্তু আকৌ ৰহাই ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই মোৰ সন্মান থাকিব। এই শিঙিমাৰী ৰাইজৰ প্ৰতি, বৰপথাৰ ৰাইজৰ প্ৰতি, এই বকুলগুৰি ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। জুৰিপাৰা ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। লংজাপৰ ৰাইজৰ প্ৰতি প্ৰত্যেক দিনাই সন্মান থাকিব। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। আজি আমাৰ শুভংকৰে আমাৰ হস্পিটেলখনৰ ডক্টৰৰ কথা কৈছে। আজিৰ পৰা 8 বছৰ আগত অসমত মেডিকেল কলেজ আছিলে মাত্ৰ 6খন। এখন মেডিকেল কলেজ আছিলে গুৱাহাটীত, এখন মেডিকেল কলেজ আছিলে ডিব্ৰুগড়ত, এখন মেডিকেল কলেজ আছিলে শিলচৰত। 2006 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকিও স্বাস্থ্যমন্ত্ৰী হোৱাৰ পাছত 7 বছৰত 3খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছে। মানে 2006 চনৰ আগলৈকে অসমত মাত্ৰ 3খন মেডিকেল কলেজ আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াই যোৰহাটত এখন, বৰপেটাত এখন আৰু তেজপুৰত এখন মেডিকেল কলেজ স্থাপন কৰিবলৈকে সক্ষম হৈছিল। কিন্তু যি কি নহওক কংগ্ৰেছৰে সময় 60 বছৰত মাত্ৰ অসমত 6খন মেডিকেল কলেজ হৈছিল আৰু ডক্টৰ আমি সৃষ্টি কৰিব পৰা নাছিলোঁ। যোৱা 8টা বছৰত আমি 8 বছৰ হোৱা নাই, 2 মাহ এতিয়াও বাকী আছে। এই 7 বছৰ 10 মাহত অসমত আমি 18খন মেডিকেল কলেজ স্থাপন কৰিবলৈকে সক্ষম হ'লো। আমাৰ নগাঁৱত মেডিকেল কলেজ সম্পূৰ্ণ হ'ল, পাঠ্যক্ৰম চলি আছে। মৰিগাঁৱত মেডিকেল কলেজৰ কাম চলি আছে। গুৱাহাটীত 2খন মেডিকেল কলেজৰ কাম চলি আছে। নলবাৰীৰ মেডিকেল কলেজ আৰম্ভ হ'ল, তিনিচুকীয়াৰ মেডিকেল কলেজ আৰম্ভ হ'ল, লখিমপুৰৰ মেডিকেল কলেজ আৰম্ভ হ'ল, ডিফুৰ মেডিকেল কলেজ আৰম্ভ হ'ল। এনেকৈ অসমত এই 8 বছৰত আমি 18খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হৈছোঁ। কেইদিনমানৰ আগত আমাৰ শংকৰনগৰত, আমাৰ উজাই শংকৰদেৱ নগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ আমি হুজাইটি মেডিকেল কলেজ অতি সোনকালে স্থাপন কৰিম। এতিয়া মই কিয় মেডিকেল কলেজৰ কথা কলো? আপোনালোকে মোক ক'লে, শুভংকৰে ক'লে যে আমাৰ এই শিঙিমাৰী হস্পিটেলত আয়ুৰ্বেদিক ডক্টৰ আছে। কিয় আয়ুৰ্বেদিক ডক্টৰ আছে? কংগ্ৰেছৰ দিনত 6খন মেডিকেল কলেজ হৈছিলে আৰু অসমে মাত্ৰ প্ৰত্যেক বছৰে 726জন ডক্টৰ সৃষ্টি কৰিব পাৰিছিল। গতিকে আমি গাঁৱত ডক্টৰ দিব নোৱাৰিছিলোঁ, ডক্টৰৰ সংখ্যা কম, ডক্টৰ দিব নোৱাৰো। এই 726জনৰো 40% ডক্টৰ কলৈ গুচি যায়? বেচৰকাৰী হস্পিটেললৈ গুচি যায়, নাৰ্ছিং হোমলৈ গুচি যায়। মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ যোৱা 5 বছৰ, যোৱা আগৰ বছৰ 3 বছৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলোঁ। আমি একে সমস্যাৰ সন্মুখীন, ডক্টৰ দিব নোৱাৰো। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে যে জিলাই মেডিকেল কলেজ পাতিবলৈকে অগ্ৰসৰ হ'ল। আজি গোটেইখিনি হস্পিটেল সম্পূৰ্ণ হোৱা নাই। এই মুহূৰ্তত অসমত ডক্টৰ ওলাই 1350 আৰু 5 বছৰ ডক্টৰ ওলাব 2500। আৰু যিদিনা আমাৰ হুজাই মেডিকেল কলেজ হ'ব, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে মাজুলীত মেডিকেল কলেজ হ'ব, আমাৰ ডিমা হাজোত মেডিকেল কলেজ হ'ব। এই মেডিকেল কলেজবিলাক হ'লে অসমত প্ৰত্যেক বছৰে 3000 ডক্টৰ হ'ব। তেতিয়া আমাৰ শিঙিমাৰীতো ডক্টৰ আহিবলৈকে বাধ্য হৈ যায়। এইবিলাক সমস্যা কংগ্ৰেছে কৰি থৈ যোৱা। গতিকে এই সমস্যাবিলাক নাইকিয়া কৰিবলৈকে আমি ডক্টৰ চেষ্টা কৰিম।